ইমান মহৰ প্ৰতীক আছে এতিয়াতো আমাৰ উচ্চতম ন্যায়ালয়ে যি আমাৰ নিৰ্দেশনা মৰ্মেটো বন্ধ কৰিব দিছে তো এইটো কাৰণে আমাৰ মানে গোৱালবিলাকৰ মনবিলাক অলপ ডাউন হৈ গৈছে তো গোৱালবিলাকৰ অলপ মন্তব্য ল'বৰ কাৰণে মই আজি মানে অলপ ওলাই যাম ভাবিছোঁ মৰিগাঁও চাইডে দেখিছে নহয় মহৰ কেনেকুৱা মানে এটা সময় আহি গ'ল যে যুঁজ এটা হৈ আহিছে তো এইবোৰ মোৰ যদি যুঁজাব নোৱাৰে তো অহা বছৰলৈ কেনেকৈ গাড়ী আৰু কেনেকৈ মৰি মাৰিব মানে তো এইটো উচ্চতম ন্যায়ালয়ক সন্মান সকলোৱে জনাইছে জনাই পেলাই এতিয়া তেওঁ চৰকাৰ অনুৰোধ জনাইছে যাতে তেওঁ অনুৰোধ থাকক সকলোৱে যাতে এই বছৰ ম'হ যুঁজখন যি মাঘৰ বিহুত আহি থকা ম'হ যুঁজ অনুষ্ঠিত কৰিব লাগে গোৱালৰ মানে এতিয়া মন ভাঙি গৈছে তথাপিতো চেষ্টা এয়া নাই পূৰা ধুনীয়াকৈ ঘাঁহ পানী খুৱাই আছে তো এয়া নন্দন ডেকা ম'হটো ঘৰলৈ আহিলোঁ প্ৰথম ইয়াৰ পৰা এতিয়া যাম বোলে অকণ ওলাই যাম সকলো গোৱালৰ পৰা অকণ মন্তব্য ল'ম তেখেতলোকৰ কেনেকুৱা মনোভাৱবোৰ যিহেতু আমাৰ পৰম্পৰা আমাৰ 600 বছৰ আজি আহোম ৰাজ্যৰ পৰা ৰাজত্ব কালৰ পৰা আমাৰ যি ম'হ যুঁজ চলি আছিলে তো সেই ম'হ যুঁজত মানে এতিয়া উচ্চতম ন্যায়ালয়ে এটা সংগঠনৰ দাবীত উচ্চতম ন্যায়ালয়ে এতিয়া বন্ধ কৰিব ওলাইছে পূৰা বন্ধ কৰি দিছে মানে সেইটো যাতে বন্ধ নহওক এয়া যদি যুঁজাব নোৱাৰে গোৱালে সময় ৰাখিব কেনেকৈ দেখিছে নহয় ভয় খাব মানুহ বস্তু ইয়াৰ মানে বেছি হৈ আছে কেইদিন মানে সেইটো পালেহি মাজতে মাত্ৰ 20টা দিন থক আৰু দমটো পুৰা আছে এইবছৰ মানে দমটো বহুত বেছি হৈ আছে চিগাপ নাইবা দমটো পুৰা দম হৈ আছে এইবছৰ কপালে এতিয়া যি উচ্চতম ন্যায়ালয়ে ম'হ যুঁজ বন্ধ ঘোষণা কৰিলে এইটো মন ডাউন পৰি গৈছে সকলোৱে আৰু কিন্তু কষ্ট কৰিলে ধুনীয়াকৈ চেহেৰা বনাই ৰাখিছিলে এইবাৰ এই বছৰ মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ মানে গোৱালো মন বেয়া তো সেইকাৰণে মই অকণমান ভিডিঅ' মানে বনাব নোখোজোৱে তথাপিতো মানে মই যে এখন ভিডিঅ' বনাই দিওঁ মইতো মানে চেহেৰাটো ধুনীয়া হৈ ৰাখিছে ন কষ্ট কৰি মানুহ শুকাই গৈছে কিন্তু মহক ধুনীয়াকৈ ৰাখিছে আৰু যি জেগাত থাকে মানে মানুহ ৰাতিটো ঘাঁহ খুৱাবৰ জেগা মানে বনাই লৈছে মই এইটো দেখুৱাম যথেষ্ট কষ্ট কৰিছিলে তো এই বছৰ মানে এই যে ম'হ যুঁজ চৰকাৰে মানে যি উচ্চতম ন্যায়ালয় বন্ধ ঘোষণা কৰাৰ পিছৰ পৰা মানে একদম মন ডাউন পৰি গৈছে গোৱালৰ দেখিছে নহয় হাঁহি নাই মুখত তথাপিতো মানে ম'হটো যত্ন এয়া নাই তো ৰাখিছে তথাপিতো আশাত আছে যে চৰকাৰে আমাৰ অসম চৰকাৰে এই ম'হ যুঁজখনি অনুষ্ঠিত কৰিবৰ কাৰণে সুবিধাকণ দিব
মইতো মানে ৰাখিব নোৱাৰা হৈ গৈছে আৰু বেলেগ তাৰ জুচটো মোৰতো চাই গম পাইছে যে জুচ এবাৰ বন ঘোষণা কৰিছে তোৰ মানে মোৰতো মনটো সিমান এটা ফূৰ্তিদায়ক নহয় তথাপিতো অকণমান ফূৰ্তিটো আছে বাৰু মোৰতো মানে অকণমান যিহেতু জুচ নহ'ব বুলি মানে তাৰো মনটো অকণমান মৰি গৈছে চাগে বাহ বাহ পাৰিবা বোকা দলিয়াই শিংটো মানে তাৰ শিংটো বিৰাট পচন্দ শিং আৰু বিৰাট ধুনীয়া মানে মেচিনত কুণ্ডত কটাৰ দৰে মানে মোক বেলেগ ফালে দেখা দিছিলে খুব ভাল পায় তোকালে মানে মহ মানে কলাকে দেখিছে গৰু কিন্তু মহ বুলি ভাবিছে মহকেইটা চাই আছে গ'লে মহ মানে এইফালে দলঙত চাগে ক'ৰবাত মহ দেখিছে ধুনীয়া বাটত টোপ মাৰি বনাইছে বনাইছে এবাৰ জুচ নহ'ব বুলি এতিয়া জুচ বাতিল নাই হ'বগে সময় হ'বগে আমাৰ সময়ত হ'বগে আমাৰ চৰকাৰ অসম চৰকাৰ আমাৰ অনুৰোধ জনাব কি অসম চৰকাৰ কি বুলি অনুৰোধ জনাব কওকচোন এতিয়া মই চোন হ'ব লাগে নালাগে কি জনাব এতিয়া আমি কেনেকে কি ক'ম এতিয়া আমিতো তো আমাক ক'ব গোৱাল মহতে কিবা দুআষাৰ ক'ব আমাৰ চৰকাৰ অনুৰোধ জনাব তেখেতে হ'ব লাগে গোৱালেতো আপত্তি কৰি আছে মহজুচ চৰকাৰে কি কৰে আমাৰতো গোৱালবিলাকৰ চবৰে মন ডাউন হৈ গৈছে ইমান টকা ঘাঁহ কিনি দল আনি বহুত দূৰ কৰে মোৰ দিনে এটি সমানে খুৱাই আছে এতিয়া চৰকাৰে দেখোন কিবাহে কৰে মনবিলাকক চবৰে মানে ভাঙি দিছে ইমান টকা আমাৰতো ইমান টকা দামৰ নহয় মোৰ কিছুমানে 4 লাখ 5 লাখ টকা দি কিনি আনি পেলাই দিলে সিহঁতে কি হৈ যাব সময় যদি যুঁজাব নোৱাৰে কেনেকুৱা হ'ব এতিয়া মানুহ দেখিছে চেহেৰা পৰি গৈছে মানুহ দিনটো ৰাতিটো গোৱালে এইবিলাক চিন্তাতে ভাত পানী মানুহ প্ৰেছাৰ উঠি যোৱা ৰাতি প্ৰেছাৰ উঠিছে বোলে প্ৰেছাৰ উঠি যোৱা ৰাতি মানুহ প্ৰেছাৰ উঠি গ'ল মহ জুচ মানে এই খবৰটো পাই মানে প্ৰেছাৰ উঠি গৈছেগৈ হ'ব লাগে বৰ্তমান আমাৰ কেনেকুৱা মহ জুচ চৰকাৰ কি অনুৰোধ জনাব এতিয়া কৈছোঁ মানে মহ জুচটো হ'ব লাগে ইমান ঘাঁহ চাহ কাটি দিনে ৰাতিয়ে মানে বহুত হেৰি কৰিছে আৰু এতিয়া মহ জুচটো হ'ব লাগে কষ্ট কৰিছে যেনিবা বেচাহঁত ন মহ জুচটো হ'ব লাগে বৰ্তমান চৰকাৰক অনুৰোধ কৰিছোঁ মানে মহ জুচ হ'ব লাগে চৰকাৰক মানে আমাৰ গোটেইখিনি আমাৰ চৰকাৰক সকলোৱে অনুৰোধ জনাইছে যাতে মহ জুচখন হ'ব লাগে তো উচ্চতম ন্যায়ালয়ক সকলোৱে সন্মান জনাই আমি সকলোৱে সন্মান জনাই তো উচ্চতম ন্যায়ালয়ে যি ৰায় দিছে সেই ৰায়ত আমি সকলোৱে সন্মত দিছোঁ তো এটা সংগঠন এই সংগঠনটোৱে যি আমাৰ মহ জুচ বন্ধ মানে কাৰণে আপিল কৰি পেলাই আমাৰ যি বন্ধ কৰিছে তো সেই যাতে মহ জুচখনি আমি চৰকাৰ অনুৰোধ জনাম যাতে সেই মহ জুচখনি যাতে এই আমাৰ মাঘৰ বিহু যি আমাৰ 600 বছৰ আহোম ৰাজত্ব কালৰ পৰা যি আমাৰ পৰম্পৰা আমাৰ ধৰ্মৰ লগত জড়িত পৰম্পৰা মহ জুচখন অনুষ্ঠিত হৈ আহিছে তো এই মহ জুচখনত যাতে আমাৰ বাধা প্ৰদান নকৰে যাতে আমাৰ মাঘৰ বিহু পহিলা 1 সভা একদম শেষৰ মাহলৈ যাতে আমাক ধুনীয়াকৈ মহ জুচখন অনুষ্ঠিত কৰিব দিয়ে তাকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাম একদম অনুৰোধ জনাম আৰু জনাই থাকিম যাতে মহ জুচখনি সুন্দৰভাৱে অনুষ্ঠিত কৰিবলৈ দিয়ে আমাক সুবিধাকণ দিয়ে সকলো গোৱালে এইটোৱে অনুৰোধ যাতে মহ জুচখনি সুন্দৰভাৱে অনুষ্ঠিত কৰিব দিয়ে তো দেখিছে ইয়াত কিমান গোৱালে কিমান কষ্ট কৰি ৰাতি ঘৰত নুশুই মানে ইয়াত দেখিছে মই দেখুৱাব যত্ন কৰিম তো ঘৰত নুশুই মহ বান্ধা জেগা এইখন তো ইয়াত দেখিছে নহয় ইয়াত ৰাতিটো ইয়াতে কটাই আপুনি এয়া কিমান চাফ চিকুণ কৰি ৰাখিছে তো এই যোৱা বছৰো মানে মহটো এনেকৈ যুঁজোৱা নহ'ল তো এই বছৰো মানে তেনেকৈ যদি যি মহ জুচ বন্ধ কৰিছে মানে গোৱালৰ মন ভাঙি গৈছে তথাপিতো হাঁহ মানুহ নাই ধুনীয়াকৈ ৰাখিছে ইয়াত ধুনীয়া চাফ চিকুণ কৰি ৰাখিছে আৰু গঁৰালে শোৱা ঠাইকণ মই জোখাব যত্ন কৰিম গঁৰালটো মানে একদম বাহিৰতে বিচনা কৰি শুৱে তো এয়া আমাৰ আহিছে মহ জুচ অনুষ্ঠিত হ'ব লাগে তো এয়া আহিছে গঁৰাল আৰু দুটামান গঁৰাল আহি গৈছে আমাৰ উপস্থিত এয়া ঠিকে পেলাই কেনেকুৱা মহ জুচ হ'ব লাগে নালাগে চৰকাৰক কি অনুৰোধ জনাবা
চৰকাৰ অনুযায়ী জনাম যে মই ইয়াৰ ম'হৰ যুঁজ হ'ব লাগে। হ'ব লাগে নহয় আমাৰ আজত কি ধৰণ কি অনুযায়ী জনাবি চৰকাৰক? চৰকাৰক এইটোৱে অনুযায়ী ম'হৰ যুঁজ হয় নহ'লেকে মোককেইটা লৈ যাব দিছোঁ কিন্তু কি কৰে কৈ থাকক। আমাৰ এয়া যি য'ত শুৱে এতিয়া মই দেখাব যত্ন কৰিম। ৰাতিটো ঘৰ বাৰী ত্যাগ কৰি মানে তেখেতে ম'হ যুঁজৰ কাৰণে যি আমাৰ আহি থকা মাঘৰ বিহু ম'হ যুঁজ হ'ব তাত মানে ইয়াতে বিচনা বনাই খেৰেৰে গাদী বনাই মানে বাহিৰতে খোৱাৰ ব্যৱস্থা কৰিছে। চাওক এয়া মানে বাহিৰতে মানে ইয়াত তাত তম্বু তৰি ঘৰ বনাই লৈ মানে বাহিৰতে শুৱে। ইয়াতে খোৱা বোৱাটো ইয়াতে বাহিৰতে ৰাখিছে, চব খোৱা বোৱা ৰাখে। তো কষ্ট কৰি চাওক ইয়াতে আপুনি থাকে গোটেই দিনে ৰাতিটো ঘাঁহ খুৱাই চাগে কষ্ট কৰে সমানে ঘাঁহ খুৱাই আছে আৰু তোৰ যাতে বহুত কষ্ট হৈছে তেখেতৰ গম অনুভৱ হৈছে। এতিয়া চেহেৰা দেখিলে গম পায় বহুত কষ্ট হৈছে। তো আশা কৰোঁ ম'হ যুঁজখন হ'ব। চৰকাৰ অনুৰোধ জনাব হাঁহি এতিয়াহে হাঁহিটো অকণ আহিছে। ম'হ যুঁজ মানে হ'ব লাগিব। তো একদম তাই অনুৰোধ জনাইছো ভিডিঅ'টো চাই থাকিব। মই আজি গোটেইখিনি মৰিগাঁও যিমানখিনি গঁৰালৰ ওচৰত যাব পাৰোঁ যদি যাই পেলাই মই সকলোৱে মন্তব্য ল'ব যত্ন কৰিম বাৰু। ধন্যবাদ।